নগাঁৱত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ। নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে এজন সৰবৰাহকাৰীক। এক বিশেষ খবৰ, নগাঁও জিলাৰ মৰিকলং আৰক্ষীৰ এক বৃহৎ সফলতা। যোৱা নিশা অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, লগতে আটক কৰিবলৈ সক্ষম হৈছে এজন সৰবৰাহকাৰীক। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীজন পানীখাইটিৰ ২ নং কাটনি গাঁৱৰ ইক্ৰামুল হুছেইন বুলি জানিব পৰা গৈছে। অধিক তথ্য উদ্ঘাটনৰ বাবে আটক কৰা ইক্ৰামুল হুছেইনক জেৰা অব্যাহত ৰাখিছে মৰিকলং আৰক্ষীয়ে। এক বিশেষ খবৰ, যোৱা নিশা নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে বিশেষ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, লগতে আটক কৰিছে ইক্ৰামুল হুছেইন নামৰ এটা সৰবৰাহকাৰীক। নগাঁৱৰ পৰা নিতুল দাসৰ ৰিপৰ্ট, নিউজ টাইম 3।